Hello everyone, Job Revision channel আপোনাক স্বাগতম জনাইছো। ইতিমধ্যে ইণ্ডিয়া পোষ্ট অফিচৰ ফালৰ পৰা যিখিনি আপোনাক কোনো ধৰণৰ এক্সাম নহয় তাৰ বাবে আপোনাক নোটিছ আহি পৰিছে আৰু বহুতে মোক জনাই আছিল দাদা কেতিয়াৰ পৰা এপ্লাই হ'ব, আপুনি ভিডিঅ' দি আছে কিন্তু এই কেইদিন কিয় আপডেট দিয়া নাই আৰু ফাইনেলি নোটিছ আহিলে আপোনালোকৰ মাজত কিছুমান কথা জনাব পাৰি। সো ফাইনেলি আপোনালোকে জানে IBPS ফালৰ পৰা যিখিনি পদ আহিব বুলি কৈছিল সেইখিনি আবেদন চলি আছে। যিসকলে আবেদন কৰা নাই নিশ্চয়কৈ যাওক আৰু এপ্লাই কৰক। লগতে ইণ্ডিয়া পোষ্ট অফিচৰ এইটো 10 পাছ হয়, আপোনালোক গ্ৰেজুৱেট সকলে এপ্লাই কৰিব পাৰিব, হায়াৰ সেকেন্ডাৰী পাছ সকলে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ বাবে কেতিয়াৰ পৰা এপ্লাই হ'ব, নোটিছখনত কি উল্লেখ কৰিছে সকলোখিনি আমি বিতংভাৱে চাম। গতিকে চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে যদি নিশ্চয়কৈ চেনেলটো সাবস্ক্ৰাইব কৰক। বলক তেনেহ'লে আমি সকলোখিনি আপডেট যি আহিছে ইণ্ডিয়া পোষ্ট অফিচৰ ফালৰ পৰা অৰ্থাৎ ডাক বিভাগৰ ফালৰ পৰা যিখিনি GDS ভেকেঞ্চি হয় অথবা MTSৰ ভেকেঞ্চি হয় সকলোখিনি আমি চাবলৈ আৰম্ভ কৰোঁ। আৰু প্ৰথমটো কথা হৈছে এখন হৈছে নোটিছখন, য'ত আপোনালোকক উল্লেখ কৰিছে যে এতিয়ালৈকে এইখিনি পদ কিয় অহা নাই। ইণ্ডিয়া পোষ্ট অফিচৰ ফালৰ পৰা যিহেতু মই আপোনালোকক সকলোখিনি আপডেট নোটিছ সহকাৰে দেখুৱাই আছিলোঁ, য'ত আপোনালোকৰ কোনো ধৰণৰ এক্সাম নহয়, আপোনালোকৰ পাৰ্চেণ্টেজৰ ভিত্তিতে আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে চাকৰি ল'ব পাৰিব। আৰু তেনেস্থলতে এখন নোটিছখনত সকলোখিনি চাম। তাৰ আগতে এটা কথা জনাই লওঁ যে বহুতে কৈছিলে দাদা মোৰ 40% আছে, 60% আছে, 70% আছে, 75 আছে, 90 আছে, 80 আছে, গতিকে মই এপ্লাই কৰিব পাৰিমনে? নিশ্চিতৰূপে আপোনালোকে যিমানটো পাৰ্চেণ্টেজ নাথাকক সকলোৱে এপ্লাই কৰক। এইবাৰ চান্সটো বহুত আছে কাৰণ পদ আহিবলৈ গৈ আছে 55,000তকৈ অধিক পদ। যিহেতু পদৰ সংখ্যা এবাৰ বৃদ্ধি হ'ব কাৰণ আগৰ যিটো বছৰত আহে পদ এইবাৰ কিন্তু ডিলে হৈ গৈছে কাৰণ জেনেৰেল ইলেকশ্যনৰ কাৰণে, আৰু তাৰ পাছতে যিহেতু ইলেকশ্যনৰ ৰিজাল্ট দিলে আৰু এটা আপডেট আহি পৰিছে, গতিকে আমি আপডেটটোনো কি আহিছে সকলোখিনি চাবলৈ আৰম্ভণি কৰোঁ। এতিয়া আপোনালোকৰ যিখিনি নতুনকৈ পদ আহিব তাৰ বাবে আপোনালোকৰ মাজত এটা কিন্তু আপডেট চলি আছিলে, যিটো মই আপোনালোকক জনাইছিলোঁ যে GDSৰ যিটো চাইকেল হয় অৰ্থাৎ যিসকলে ট্ৰান্সফাৰ ল'ব বিচাৰিছে তেওঁলোকৰ কাৰণে এটা চাইকেল উল্লেখ কৰিছিলে, ট্ৰান্সফাৰ চাইকেল, যিটো মে 2024 আহিছিলে। তাৰ বাবে এক্টিভিটিছখিনি সকলোখিনি ইয়াতে উল্লেখ কৰিছিলে। আৰু এতিয়া আমাৰ যিখিনি নতুন পদ আহিব সেই পদখিনি কেতিয়াৰ পৰা ষ্টাৰ্টিং হ'ব, গতিকে আপোনালোকে জানে ৰিলাইভিং অফ GDS টু জইন দ্য নিউ পোষ্ট, অৰ্থাৎ GDSৰ বা বহুতে প্ৰমোশ্যন লৈছে বা বহুতে ট্ৰান্সফাৰ লৈছে এটা জেগাৰ পৰা অন্য এটা জেগালৈ, গতিকে পদবিলাক ভেকেণ্টটো খালী হৈ গৈছে আৰু সেই পদখিনি পূৰাব যিখিনি আমাৰ নতুন পদ আহিব। তো সেইকাৰণে এতিয়ালৈকে পদখিনি অহা নাই। ইয়াতে উল্লেখ কৰি দিছে ৰিলাইভিং অফ GDS টু জইন দ্য নিউ পোষ্ট, অৰ্থাৎ যিখিনি আপোনালোকৰ নতুন পদ আছে সেই পদখিনি অহাৰ সম্ভাৱনা আছে আপোনালোকৰ জুন মাহৰ 25 তাৰিখ মানে। গতিকে 22 জুনলৈকে আপোনালোকৰ ৰিলাইভিং হৈয়ে থাকিব যিখিনি GDSৰ নতুন পোষ্ট হয়, য'ত আপোনালোকে বহুতে ট্ৰান্সফাৰ লৈছে। আগতে যিসকলে চাকৰি কৰিছিল তেওঁলোকে এটা জেগাৰ পৰা অন্য এটা জেগালৈ গৈছেগৈ, গতিকে পদখিনি খালী হৈছে আৰু সেই পদবিলাক অল টোটেল ভেকেণ্ট যিমানখিনি পোষ্ট খালী থাকিব তাৰ বাবে আপোনালোক নটিছ উল্লেখ কৰিব। গতিকে 22 জুনলৈকে যদি সেইখিনি পদৰ যিসকলে ট্ৰান্সফাৰ ল'লে যিখিনি খালী পদ থাকিব সেইখিনি যদি ৰিলাইভ হৈ থাকে, গতিকে আপোনালোকৰ 22 জুনৰ পাছতহে নটিছ বা এপ্লাই হোৱা চান্সটো আছে। গতিকে এই নটিছখনত ইয়াতে উল্লেখ কৰি দিছে। আৰু বাকীখিনি যি আপোনালোকৰ আবেদন হ'ব লগা আছিলে নতুন নতুন যিখিনি ভেকেঞ্চি সেইখিনি আপোনালোকে 25 জুন মানেহে আপডেট পাব পাৰে, অৰ্থাৎ জুলাই মাহৰ আৰম্ভণিতে আপোনালোকে সকলোখিনি আপডেট পাব পাৰে। গতিকে আমাৰ চেনেলটোৰ লগত সংযোগ হৈ থাকক, সকলোখিনি তথ্য জনাম। গতিকে ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু যিসকলে ইচ্ছা কৰি আছে যে আপোনালোকৰ পাৰ্চেণ্টেজ যিমানে নাথাকক এপ্লাই কৰক, এইবাৰ বহুত সুযোগ আছে।